নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আটাইয়ে কুশলে আছে। আজি আপোনালোকলৈ বুলি লৈ আনিছোঁ আমাৰ আন এটি প্ৰয়াস। এই যে চুলি শুকাই আছে, এইজনী হৈছে মোৰ ভনী। আজি তাইৰ চুলিখিনি অলপ ঘৰুৱা প্ৰস্তুতিৰে মিহি আৰু চিধা কৰিছিলোঁ। এনেই তাইৰ চুলিখিনি জন্মগতভাৱে এনেকুৱাই আছিল, চিধা, কিন্তু সৰু সুৰা দুই এটা ফাজ আছিল আৰু বহুত শুকান হৈ পৰিছিল আৰু চুলিবিলাক ছিঙি ছিঙি যায়। ভিডিঅ'টোৰ আৰম্ভণিতে যে দেখিছিল এটা বাতিত অলপমান ক্ৰীম, আৰু সেই ক্ৰীমখিনিনো কেনেদৰে প্ৰস্তুত কৰিছোঁ এতিয়া তাকে চাওঁ আহক। এতিয়া এয়া লৈছোঁ অলপ ফ্লেক্সিড, অলপ মানে 2 চামুচ ফ্লেক্সিড দিছোঁ, পানীখিনি অকণমান গৰম কৰি পেলাই। আৰু এই ফ্লেক্সিডখিনি উতলিয়ে ইয়াতে এটা জেল হ'ব, আৰু এই জেলখিনি আমি এটা বাতিত ল'ম। মই এই পদ্ধতিটো শিকিছিলোঁ মোৰ বান্ধৱী ৰুনুমীৰ পৰা, আৰু এই পদ্ধতিটো প্ৰয়োগ কৰিয়ে ময়ো মোৰ চুলিখিনি চিধা কৰিছিলোঁ। মানে পাৰ্লাৰত ষ্ট্ৰেইট কৰিলে যেনেকুৱা হয় তেনেকুৱাই পাৰ্লাৰতো কৰাইছিলোঁ ষ্ট্ৰেইট, কিন্তু তাৰ পিছত যথেষ্ট নিয়ম নীতি অলপ কৰিবলগীয়া হয়। নিয়ম নীতি মানে ধৰক স্পা কৰা, কিবা কৰা, এইবিলাক মোৰ কৰা নহ'ল, বা ষ্ট্ৰেইট কৰি উঠাৰ পিছতো যথেষ্ট সাৱধানতাত থাকিব লাগে, মোৰ সেইখিনিও নহ'ল। তাৰপিছত চুলিখিনি আৰু যেনেকুৱা চুলি তেনেকুৱাই হৈ থাকিল। পাৰ্লাৰৰ দুখ নাই, দুখটো মোৰ নিজৰ। তাৰপিছত এইটো পদ্ধতি প্ৰয়োগ কৰিলোঁ, আৰু প্ৰয়োগ কৰি পেলাই চুলিখিনি চিধা কৰিলোঁ। আৰু আপুনিও যদি বিচাৰে তেতিয়াহ'লে আপুনিও এইটো পদ্ধতিৰ সহায়তে চুলিখিনি চিধা কৰিব পাৰে। ফ্লেক্সিডৰ জেলখিনি উলিয়াই ল'লোঁ। এয়া বাতিটোত যে থলোঁ সেইখিনি ফ্লেক্সিডৰ জেল, আৰু ফ্লেক্সিডৰ জেলখিনি উলিওৱাৰ পিছতে আমাক লাগিব এতিয়া চাউলৰ গুড়ি। এয়া চাউলৰ গুড়িখিনি মই লৈছোঁ, আৰু চাউলৰ গুড়িখিনি এনেকৈ পানী অলপ দি পেলাই লৰাই আছোঁ। তাৰপিছত এইখিনি উতলাম, আৰু এইখিনি উতলায়ো ইয়াৰ পৰা যিটো মাৰ হ'ব, আৰু সেই মাৰখিনি আমি ফ্লেক্সিডৰ সেই জেলখিনিৰ লগতে মিহলাম। আৰু চাউলৰ গুড়িখিনি এনেকৈ উতলাওঁতে লৰাই থাকিব লাগিব, নহ'লে জানেইতো কি হ'ব, পিঠাৰ নিচিনা হৈ যাব, সৰু সৰু টুকুৰা টুকুৰ। গতিকে সেইখিনি নোহোৱাৰ কাৰণে সঘনাই এনেদৰে লৰাই থাকিব লাগিব। আৰু এটা কথা দেই, ভিডিঅ'টি আপুনি অকণো স্কিপ নকৰাকৈ চাই যাব, কাৰণ প্ৰত্যেকটো বস্তুৱে কোনটোৰ পিছত কোনটো এড কৰিছোঁ সেইটো কিন্তু মেইন, বা বস্তুবোৰ মিলোৱাৰ লগতো বহুত কথা থাকে। যেনে ধৰক ঘৰত আপুনি বা আপোনাৰ মায়ে ৰন্ধা দালিৰ কথাই মই কৈছোঁ। মায়ে ৰন্ধা দালিখনৰ সোৱাদটো অলপ বেলেগ, আৰু আপুনি ৰন্ধা দালিৰ সোৱাদটো বেলেগ। কিয় হয় বাৰু? কাৰণটোৱে হৈছে ৰন্ধাৰ পদ্ধতি, অৰ্থাৎ বস্তুবিলাক দিয়াৰ ধৰণটো। যেনে ধৰক হালধিখিনি দিয়াৰো কথা আছে। আপুনি যদি আগতে দি থৈ দিলে বা ভাজোতে দিলে তেতিয়াও সোৱাদটো অলপ বেলেগ হ'ব, বা তেল দিওঁতে আপুনি পিঁয়াজখিনি ভজাৰ লগতো কথা থাকিব, বা ফোৰণখিনি কিমান সময় মানে ভাজিব লাগিব সেইটোও কথা থাকিব। গতিকে এই গোটেইখিনি মিলাইহে আঞ্জা এখনৰ সোৱাদটো নিৰ্ভৰ কৰে, আৰু সেইবাবে প্ৰত্যেকৰে হাতৰ জুতি বেলেগ বেলেগ হয়। আৰু এই ক্ষেত্ৰতো আপুনি এই মিলোৱাটো সেইবাবেই চাব লাগিব। এতিয়া আমি এই মাৰখিনিও ইয়াতে ভালকৈ মিহলাম। মানে এইখিনি কিন্তু মিহলাওঁতে অলপমান টাইম লাগে কিয় দুইখিনি অলপ জেল টাইপৰ যে, সেইকাৰণে। আৰু ইয়াৰ পিছতে ইয়াতে আমি মিহলাম নাৰিকলৰ তেল। মই এইটো নাৰিকলৰ তেল লৈছোঁ, আপুনি বেলেগো ল'ব পাৰে, ল'লে কোনো কথা নাই সেইটোত। এয়া নাৰিকলৰ তেল দিছোঁ ইয়াতে 1 চামুচ, আৰু ইয়াতে নাৰিকল তেলখিনি দি আমি ভালদৰে মিহলাম। আৰু এই পদ্ধতিটো মই এতিয়ালৈকে আমি 3জনীয়েহে লগাইছোঁ। মই লগাইছোঁ, আৰু মোৰ ভণ্টিয়ে লগালে, আৰু এগৰাকী বান্ধৱী তাই লগালে। কিন্তু আমাৰ তিনিওৰে চুলিখিনি এনেই চিধাই। আমাৰ তিনিওজনীৰে চুলিখিনিৰ গঠনটো প্ৰায় একেই, তাৰমানে বেছি শুকান, আৰু চুলিখিনি মেলিলে যে ফুলি যায়, উৰি থাকে কিবা তেনেকুৱা টাইপৰ। কিন্তু এইটো লগোৱাৰ পিছত সেই সমস্যাটো মানে নাইকিয়া হৈছিল। এইবাৰ আমি লৈছোঁ এয়া ভিটামিন ই কেপচুল, ইভিয়ন, আৰু এইটো হয়তো আপোনালোকৰ বহুতেই ব্যৱহাৰেই কৰে। আৰু ইয়াৰ মই লৈছোঁ এতিয়া 3টা। এই 3টাৰো এই ভিতৰৰ জেলখিনি ইয়াতে দিছোঁ। তাৰপিছতে এইবাৰ ইয়াতে আমি এড কৰিম এল'ভেৰা ক্ৰীম। আপুনি কিন্তু এই এল'ভেৰা ক্ৰীমৰ সলনি এল'ভেৰা জেলটো ব্যৱহাৰ কৰিব পাৰে। এইটো মোৰ ভণ্টিৰ আইডিয়া মানে তাইক হেনো এবাৰ পাৰ্লাৰত, মানে তাই দেখিলে যে পাৰ্লাৰৰ স্পা ক্ৰীমৰ লগত এইটো ক্ৰীম এড কৰি পেলাই চুলিত লগাই দিছিল, আৰু তেতিয়া তাই মানে আজি বিচাৰি নাপালে এল'ভেৰা জেলটো, আৰু সেইবাবে তাই ক'লে এইটোকে দি দিয়া, আৰু সেইকাৰণে মই ইয়াতে এইটোকে দি দিলোঁ। আৰু মই কিন্তু এনেই এল'ভেৰা আমাৰ যিটো জেল সেইটোহে দিছিলোঁ। আৰু ইয়াৰ পিছতে মই ইয়াতে এড কৰিলোঁ দৈ, আৰু এই গোটেইখিনি এতিয়া ভালদৰে মিহলাম মানে কিছু সময় এইখিনি
মিহলাই থাকিম যেতিয়ালৈকে এটা ধুনীয়া ক্ৰীমত পৰিণত নহয়। আৰু এই ক্ৰীমটো প্ৰস্তুত কৰি 5 মিনিটমান সময় ৰাখি থ'ব লাগিব। আৰু তাৰপিছত হেনা আপুনি যেনেদৰে চুলিত লগায় তেনেদৰে এইখিনি অলপ অলপকৈ চুলিখিনিত লগাই যাব। বাহিৰত ক্লিপ আছে। ক্লিপেদি নহ'ব। মোৰ তাত পুৰণা ব্ৰাছ আছে মা। মই এতিয়া লগাই আছোঁ মোৰ ভণ্টিৰ চুলিত আৰু মই তাইৰ চুলিখিনিত লগাই থাকোঁতে আমাৰ তুহিনেহে ভিডিঅ' কৰি আছিল আৰু মই তেতিয়া বিচাৰি আছিলোঁ মোক ক্লিপ লাগে তাৰপিছতে এডাল ব্ৰাছ লাগে। সেইবোৰ মোৰ লগত নাছিল সেইবাবে আমাৰ তুহিনে আইডিয়া দি আছে কাপোৰ মেলা ক্লিপকে আনা আৰু তাৰ যিডাল ৰং কৰা ব্ৰাছ সেই ব্ৰাছডালৰ সহায়তে লগোৱা আৰু মাহীয়েকৰ মূৰটো লেতেৰা কৰা বুলি ভাবি তাৰ বিৰাট ফূৰ্তি লাগিছে ভাবিছে আৰু মাহীৰ মূৰটো আজি কিবা কিবি কৰি দিলে মায়ে। আৰু এই চুলিখিনিত মই এনেদৰে ক্ৰীমটো লগাই কিছু সময় মাছাজো কৰিছিলোঁ আৰু 45 মিনিটমান সময় ৰাখি চুলিখিনি ধুই দিছিল। মই মাথাটো আধা দেখি আছোঁ আধা দেখাই নাই। মাহীৰ মাথাটো দেখি আছা নে নাই? অঁ দেখি আছোঁ তোমাৰ মাথাটো আধা দেখি আছোঁ মাহীৰ মাথা। মোৰটো মুখখন দেখা নাই? অঁ দেখি আছোঁ। কি কোৱা মুখো দেখি আছা? অঁ ইমান সৰু বনাওঁতে সৰু কৰি লৈছোঁ। কিয় সৰু কৰি লৈছা? তুমি কি কৰিছা নাজানো দেই আৰু যি কৰিছা আৰু মই মুখেদিয়ে কৰি দিলোঁ। এনেই জকাইছোঁ মইতো পুৰা ডাঙৰে কৰি লৈছোঁ। আপুনি সময় সুবিধা পালে এই পদ্ধতিটো প্ৰয়োগ কৰি চাবচোন আৰু কেনেকুৱা পালে কমেণ্ট যোগে জনাবলৈ নেপাহৰিব। আৰু মোৰ বিশ্বাস আপুনিও এই পদ্ধতিটো প্ৰয়োগ কৰি নিশ্চয় সুফলেই পাব। আৰু আপুনি যদি সুফল পায় তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে অন্যান্য আমাৰ বান্ধৱীসকলো এই পদ্ধতিটো প্ৰয়োগ কৰিয়ে উপকৃত হ'ব পাৰে। আৰু এয়া মোৰ ভণ্টিয়ে চুলিখিনি ধুইছে আৰু চুলিখিনি শুকাইছে চাওকচোন চুলিখিনি কি ধুনীয়া হৈছে কাণ ভাৱটো নোহোৱা হৈছে লগতে চুলিখিনি চিধাও হৈ পৰিছে ভাঁজবোৰ নাই আৰু শেষত আমাৰ তিনিওৰে ফটো 3খনো লগাই দিলোঁ আৰু এয়াও লগাইছোঁ তুহিনৰ আইডিয়াতে। আজিলৈ আহিছোঁ বাই বাই।